গোলাঘাট জিলাৰ পৰা সৰুপথাৰৰ পৰা অঞ্চলৰ এই খবৰ ইতিমধ্যেই সৰুপথাৰ গোলাঘাটৰ এই উৰিয়ামঘাট অঞ্চলটোক লৈ বিতৰ্ক অব্যাহত আছে কাৰণ মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছিল যে মধ্য অসমৰ পৰা যোৱা বা নামনি অসমৰ পৰা যোৱা একাংশ বেদখলকাৰীয়ে গোলাঘাট সৰুপথাৰ উৰিয়ামঘাট এই অঞ্চলবোৰত তেওঁলোকে ইতিমধ্যেই বিভিন্ন ধৰণৰ মাটি তেওঁলোকে দখল কৰিছে বেদখলকাৰীৰ কবলত আছে বনাঞ্চলৰ ভূমি তেওঁলোকে টাৰ্গেট কৰিছে আৰু এটো হৈছে তেওঁলোকৰ ফিনিশ আসাম জেহাদ মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতেই কালিৰ দিনটোত উৰিয়ামঘাটৰ যেটো ৰেংমা বনাঞ্চল আছে ৰেংমা বনাঞ্চলত 20টা দলে পিঠকে 4 দিন যেটা জৰিপ চলালে তেতিয়া ওলাইছে কিছুমান ভয়ংকৰ তথ্য যে তাত বিভিন্ন ধৰণৰ বেদখলকাৰীয়ে 20-30 বছৰ পূৰ্বে ঢিং লাহৰিঘাট অঞ্চলবোৰৰ পৰা গৈ তেওঁলোকে তাত বসতি স্থাপন কৰিছে এতিয়া এজন ব্যক্তিৰ নামত বনাঞ্চলৰ প্ৰায় 150 বিঘা 200 বিঘা ভূমি তেওঁলোকৰ দখলত আছে তাৰ মাজতেই এটা অত্যন্ত চাঞ্চল্যকৰ মন্তব্য আহিছে এটা তথ্য আহিছে যে 1983 চনৰ আন্দোলনৰ শহীদ অনিল বৰাৰ যিজন শহীদ হৈছিল 1983 আন্দোলনত অনিল বৰাৰ 52 বিঘা ভূমি এতিয়া বেদখলকাৰীৰ কবলত আছে আৰু তাক লৈ এতিয়া তাৰ থকা জাতীয় সংগঠনসমূহ আৰু স্থানীয় ৰাইজে প্ৰশাসন আৰক্ষীক সমগ্ৰ ঘটনা জনাইছে আৰু এই কথা এতিয়াৰ কথা নহয় বহু বছৰৰ পৰা এই জাতীয় শহীদ গৰাকীৰ 52 বিঘা ভূমি একাংশ খণ্ডযুক্ত সংখ্যালঘু পৰিয়ালে দখল কৰি ৰাখিছে তেওঁলোকে তাত খেতি কৰে আৰু তাত সাধাৰণ লোক গলে তেওঁলোকে আক্ৰমণৰ চেষ্টা চলায় আৰু এই শহীদ গৰাকীৰ ভূমিতেই তেওঁলোকে কিছুমান ঘৰ বনাইছে যেটো ভয়ংকৰ তথ্য এটা পোহৰলৈ আহিছে এয়া হৈছে অনিল বৰাৰ যেটো মাটিৰ এই দৃশ্য এই সমূহ বেদখলকাৰীৰ ঘৰ শহীদৰ মাটিত তেওঁলোকে দখল কৰি এদৰে বেদখলকাৰীয়ে ঘৰ বনাইছে 15-20 বছৰ ধৰি তেওঁলোকে ইয়াত আছে আৰু এই সমূহ হৈছে স্থানীয় দল সংগঠন আজি ওলাই আহিছে আৰু তেওঁলোকে কৈছে যে বাৰম্বাৰ তেওঁলোকে আগৰ চৰকাৰসমূহক এই কথা জনাইছিল এটো জাতীয় শহীদ অনিল বৰাৰ এটো তেখেতৰ স্মৃতি তৰ্পণ য'ত তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰু তাৰ মাজতেই সেই অঞ্চলটোত থকা তেখেতৰ 52 বিঘা ভূমি এতিয়া বেদখলকাৰীৰ কবলত আছে আৰু তেওঁক এই মাটিখিনি জাতীয় সংগঠনসমূহৰ দাবী যে অতি শীঘ্ৰে চৰকাৰে উচ্ছেদ অভিযান চলাওক আৰু এই বেদখলকাৰীসমূহক চিনাক্ত কৰক এয়া হৈছে বৰ্তমান অসমৰ পৰিস্থিতি অন্য নালাগে বনাঞ্চলৰ ভূমিটো দখল কৰিছেই জাতীয় শহীদৰ নামত থকা ভূমিও তেওঁলোকে দখল কৰি বহি আছে এই ঘটনা সৰুপথাৰ সমষ্টিৰ নাওজান 2 নং কুঁৱৰী গাঁৱৰ য'ত যাৰ শহীদ অনিল বৰা তেখেতক 52 বিঘা ভূমিৰ দখল কৰি খণ্ডজনক নাগৰিকে বহি আছে আৰু এই বিষয়টোৰ ওপৰত 2018 চনত কুঁৱৰী গাঁৱৰ ৰাইজে গোলাঘাট জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছিল সৰকাৰীভাৱে তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিছিল কিন্তু অতি ৰহস্যজনকভাৱে 2018 চনত স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো জিলা প্ৰশাসন মৌন হৈ থাকিল বিভিন্ন ধৰণৰ বিদেশী আন্দোলনৰ কথা কোৱা বা খণ্ডযুক্ত নাগৰিকক খেদাৰ বুলি কথা কোৱা চৰকাৰ প্ৰশাসনখন এইটো ক্ষেত্ৰত কিন্তু ৰহস্যজনকভাৱে মৌন হৈ থাকিল তাৰ পিছৰ পৰ্যায়ৰ কথা কোৱা হৈছে এবাৰ অসমীয়া যুৱ মঞ্চ ওলাই আহিছে অসমীয়া যুৱ মঞ্চই কৈছে যে অতি শীঘ্ৰেই এই শহীদ গৰাকীৰ পৰিয়ালৰ লগতে তেওঁলোকৰ দাবী কৰিছে যে অতি শীঘ্ৰেই এই অঞ্চলটো বেদখল মুক্ত কৰিব লাগে কাৰণ এই অঞ্চলটোত যিখিনিৰ মানুহ লাহৰিঘাট ঢিং এই অঞ্চলসমূহৰ পৰা গৈছে তেওঁলোকৰ এটাই টাৰ্গেট যে কেনেকৈ তেওঁলোকে মাটিসমূহ দখল কৰিব পাৰে এয়া মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছিল যে এটো এটা ফিনিশ আসাম জেহাদ চলি আছে ঢিং লাহৰিঘাট এই সমষ্টিবোৰৰ পৰা কালি দিনটোত আমি আপোনালোকক দেখুৱাইছিলো মন্তব্য শুনাইছিলো যে বেদখলকাৰীয়ে অকপত স্বীকাৰোক্তি দিছিল যে হয় আমি 20 বছৰ আগতে ইয়ালৈ আহিছিলো আৰু 20 বছৰ পিছত ইয়ালৈ আহি পেলাই আমি এতিয়া আমাৰ ইয়াত নতুনকৈ বসতি স্থাপন কৰা হৈছে আমাৰ লাহৰিঘাটতো আমাৰ ঘৰ আছে আমাৰ ঢিঙতো ঘৰ আছে বটদ্ৰবাতো ঘৰ আছে কিন্তু তেওঁলোকে উৰিয়ামঘাটত গৈ পুনৰ মাটি দখল কৰিছে এই যে 1983 চনৰ শহীদ গৰাকীৰ যি 52 বিঘা ভূমি বেদখল কৰি থোৱা হৈছে এটো এটা সৰু উদাহৰণ এনেকুৱা বহু খিলঞ্জিয়া লোকৰ ভূমি এইসকল বেদখলকাৰীয়ে দখল কৰি ৰাখিছে আৰু উচ্ছেদৰ কাৰণে গলে তেওঁলোকে আক্ৰমণ কৰাৰ ধৰণৰ ঘটনা সংঘটিত কৰে কিন্তু ডিমাপুৰ তেজপুৰ মৰিগাঁৱৰ পৰা আহি শহীদ অনিল শইকীয়াৰ ভূমিত এইসকল লোক বসবাস কৰি আছে শহীদ গৰাকীৰ পৰিয়ালৰ লগতে অসমীয়া যুৱ মঞ্চই মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে যে শীঘ্ৰেই শহীদ গৰাকীৰ ভূমিত বহি থকা এই বেদখলকাৰীসকলক তাৰ পৰা উচ্ছেদ কৰক আৰু বৰ্তমান এখন চৰকাৰৰ যি বেদখলকাৰীৰ বিৰুদ্ধে যেটো অভিযান চলাইছে তাক লৈ তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে কিন্তু তেওঁলোকে এটা প্ৰশ্ন কৰিছে যে উৰিয়ামঘাটলৈ আপোনালোকে যেনেদৰে চাইছে সৰুপথাৰলৈ আপোনালোকে যেনেকৈ চাইছে ঠিক একেদৰে এই আমাৰ যিখন
সৰুপথাৰ সমষ্টিৰ নাওজান 2 নং কুঁৱৰী গাঁও আছে এই কুঁৱৰী গাঁৱত হৈ থকা অবৈধ বেদখলৰ বিৰুদ্ধে চৰকাৰ কেতিয়া সাৰ পাব তেওঁলোকৰ প্ৰশ্ন উত্থাপন কৰিছে আৰু তেওঁলোকৰ দাবী যে অতি শীঘ্ৰেই তেওঁলোকৰ যি জাতীয় শহীদ অনিল বৰাৰ ভূমিখিনি বেদখল মুক্ত কৰিব লাগে এয়া হৈছে অসমত বেদখলকাৰী দপদপনি বনাঞ্চলৰ ভূমি দখল কৰিলে ঠিক আছে এবাৰ শহীদ পৰিয়ালৰ ভূমি তেওঁলোকে দখল কৰিছে আৰু দখল কৰিয়ে কৰাই নহয় তাত তেওঁলোকে ঘৰ বনাইছে তেওঁলোকৰ বহু ঘৰ তাত আছে তেওঁলোকৰ তাত পুখুৰী খান্দিছে বিভিন্ন ধৰণৰ খেতি কৰিছে এয়া হৈছে বৰ্তমান উজনি অসমৰ অৱস্থা উদ্বেগজনক এটা তথ্য আপোনালোকক জনাইছো যে নামনি অসম আৰু মধ্য অসমৰ জনগাঁথনি সলনি কৰি দিছে একাংশ খণ্ডযুক্ত নাগৰিকে একাংশ বেদখলকাৰীয়ে তেওঁলোকৰ মন গলেই তেওঁলোকে বিভিন্ন প্ৰান্তলৈ গৈ মাটি দখল কৰে কিন্তু তেওঁলোকৰ দক্ষিণ খালমাটো তেওঁলোকৰ মাটি আছে ধুবুৰীটো তেওঁলোকৰ মাটি আছে বিভিন্ন চৰ অঞ্চলত তেওঁলোকৰ মাটি আছে কিন্তু তাৰ পাছতো তেওঁলোকৰ পৰিয়ালৰ একাংশ লোক দুটা ভাগত বিভক্ত হৈ তেওঁলোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৈ মাটি বেদখল কৰিছে বনাঞ্চলৰ ভূমি টাৰ্গেট কৰিছে তেওঁলোকৰ লক্ষ্য এটাই যাতে এটা সমষ্টিৰ জনগাঁথনি সলনি কৰিব পাৰে উৰিয়াম ঘাটৰ পৰা এই যাত্ৰা আৰম্ভ হৈছে উজনি অসমলৈ মুখ্যমন্ত্ৰীয়ে কৈছিল আৰু অতি শীঘ্ৰেই উৰিয়াম ঘাটত উচ্ছেদ অভিযান চলিব ৰেংমা বনাঞ্চলত বেদখল মুক্ত কৰা হ'ব তামোলৰ বাগান লৈ যিসকল লোক 500 বিঘা 200 বিঘা মাটি দখল কৰি তেওঁলোকে তামোলৰ বাগান খুলিছে সকলো এফালৰ পৰা কাটি পেলোৱা হ'ব আৰু এই লোকসকলক তাৰ পৰা উলিয়াই পঠোৱা হ'ব এই কথা মুখ্যমন্ত্ৰীয়ে কৈছিল তাৰ পাছতে কালিৰ দিনটো যেনেকুৱা ধৰণৰ তাত দেখিবলৈ পোৱা গৈছে যে বেদখলকাৰীৰ মাজত হাহাকাৰ অৱস্থা তেওঁলোক নিজে ওলাই আহিছে আৰু তেওঁলোকে অকপত স্বীকাৰোক্তি দিছে যে তেওঁলোকৰ পৰিয়াল ইয়াৰ তেওঁলোক স্থানীয় বাসিন্দা নহয় বা সৰুপথাৰ সমষ্টিৰ ভোটাৰ তালিকাত তেওঁলোকৰ নাম নাই এটা অতি ৰহস্যজনক কথা ভোটাৰ তালিকাত তেওঁলোকৰ নাম নাই যেতিয়া ভোট দিবলৈ হয় তেওঁলোক লাহৰীঘাট ধিং বটদ্ৰপা এই অঞ্চলসমূহলৈ তেওঁলোক আহিব লগা হয় আৰু তাৰ পৰাই এই চেইনডাল লাগিছে উজনি অসমলৈ তেওঁলোকৰ টাৰ্গেট উৰিয়াম ঘাটৰ পৰা সৰুপথাৰ গোলাঘাট মেৰাপানী যোৰহাট তিতাবৰ মৰিয়নি শিৱসাগৰ চৰাইদেউ উজনি অসমলৈ তেওঁলোক ধাৱমান হৈছে আৰু এই যি ভয়ংকৰ পৰিকল্পনা ফিনিছ আসাম জেহাদ এটো এতিয়াই যদি মখিমূৰ কৰা নহয় তেন্তে অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব এটো কথা কোৱা হৈছে শহীদ পৰিয়ালৰ ভূমি যিখিনি 52 বিঘা ভূমি দখল কৰা হৈছে অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা মন্তব্য আহিছে তেওঁলোকে কৈছে যে চৰকাৰক অতি শীঘ্ৰেই উচ্ছেদ অভিযান চলিব লাগে তেওঁলোকৰ মন্তব্য আপোনালোকক শুনা বিচাৰিছো যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমৰ যিসমূহ আচলতে অসমৰ চৰকাৰী সংৰক্ষিত ভূমি আছে সেই ভূমিসমূহ উচ্ছেদৰ যি প্ৰাৰম্ভিক পৰ্যায় চলাইছে তাৰ উপৰিও আমাৰ গোলাঘাট জিলাৰ নেঘেৰিবিল লগতে উৰিয়ামঘাট পিঠাঘাট বিদ্যাপুৰকে ধৰি বিভিন্ন অঞ্চলত উচ্ছেদৰ যি পৰ্যায় চলাইছে তাৰ বাবে আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু তাৰ উপৰিও আচলতে এটা অতি স্পৰ্শকাতৰ বিষয়ক লৈ আমি আপোনালোকৰ মাজত অৱগত কৰিব বিচাৰিছোঁ যে ইতিমধ্যে আপোনালোকে আচলতে পূৰ্বতে সংবাদ মাধ্যমৰ যোগেদি বাতৰি প্ৰকাশ পাইছে আপোনালোকে জানে যে নাওজান কৰিগাঁৱৰ 2 নং কৰিগাঁৱৰ যি টেঙাবাৰী বৰনামঘৰ আছে বৰনামঘৰৰ পৰা প্ৰায় 150 মিটাৰ দূৰত্বত শ্বহীদ অনিল বৰা 1983 চনৰ বিদেশী বহিষ্কাৰৰ আন্দোলনত যিজন বীৰ শ্বহীদ অনিল বৰাই শ্বহীদ বৰণ কৰিছিল আৰু সেই শ্বহীদৰ প্ৰায় 52 বিঘাকৈ ভূমি সন্দেহযুক্ত নাগৰিকৰ পৰিয়ালে আচলতে তাত বসবাস কৰিছে অবৈধভাৱে বসবাস কৰিছে গতিকে এই সন্দৰ্ভত আচলতে আপোনালোকৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু 2018 চনতে এই বিষয়টোৰ ওপৰত 2 নং কৰিগাঁৱৰ ৰাইজে আচলতে গোলাঘাট জিলাৰ উপায়ুক্ত মহোদয়ক যোগেদি স্মাৰকপত্ৰৰ যোগেদি আচলতে আমাৰ ওচৰত তথ্য আছে যিহেতু স্মাৰকপত্ৰৰ যোগেদি গোলাঘাট জিলাৰ উপায়ুক্ত মহোদয়ক অৱগত কৰিছিলে তাত 100-150ৰো অধিক ৰাইজে আচলতে চহী সম্বলিত আমাৰ মাজত স্মাৰকপত্ৰ আছে আৰু তাৰ উপৰিও আচলতে আপোনালোকে ইতিমধ্যে জানে যিহেতু 2018 চনৰ পৰা আজি 2025 চনলৈকে তাৰ বহুকেইটা পৰিয়াল আচলতে ডিমাপুৰ লগতে তেজপুৰ মৰিগাঁৱৰ পৰা আহি শ্বহীদ অনিল বৰাৰ ভূমিসমূহ আচলতে অবৈধভাৱে দখল কৰি তাত বসবাস কৰিছে গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে যি ধৰণে খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ এই যুদ্ধত আচলতে খিলঞ্জীয়াৰ যিসমূহ ভূমি আচলতে যি সন্দেহযুক্ত নাগৰিকে আহি ইয়াত দখল কৰি চৰকাৰী ভূমিসমূহ যি ধৰণে প্ৰব্ৰজনকাৰী আচলতে সন্দেহযুক্ত নাগৰিকে আহি দখল কৰি বসবাস কৰা ঠাইসমূহ চিনাক্তকৰণ কৰি যি আচলতে যি উচ্ছেদ চলোৱাৰ যি প্ৰাৰম্ভিক পৰ্যায় আচলতে উচ্ছেদ চলাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আমিও এই অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাব বিচাৰিছোঁ যে যিহেতু আমাৰ জাতীয় শ্বহীদ জাতীয় বীৰ অনিল বৰা ডাঙৰীয়াৰ যিসমূহ ভূমি আচলতে যি প্ৰব্ৰজনকাৰী সন্দেহযুক্ত নাগৰিকে তাত আচলতে অবৈধভাৱে দখল কৰি তাত বসবাস কৰিছে এই জাতীয় শ্বহীদজনৰ প্ৰতি সন্মান জনাই এই যিসমূহ 52 বিঘা মাটি আচলতে
বেদখলকাৰী কবলত পৰিছে এই ভূমিসমূহ আচলতে আমাৰ ভূমিসমূহ মুকলি কৰিবৰ কাৰণে বা তাত দখলমুক্ত কৰিবৰ কাৰণে আমি অসমীয়া যুৱ মঞ্চৰ পৰা দাবী উত্থাপন কৰিছোঁ আৰু যিহেতু 2018 চনৰ পৰাই আচলতে এই বিষয়টোৰ ওপৰত অসমীয়া যুৱ মঞ্চৰ লগতে সৰুপথাৰ সমষ্টি জিলাৰ খিলঞ্জীয়া ঐক্য মঞ্চৰ তৰফৰ পৰা তাত যিহেতু সহজমিন তদন্তৰ কাৰণে যোৱা হৈছিল আৰু সেই শ্বহীদৰ পৰিয়াল যিহেতু পুলিন বৰা ডাঙৰীয়ায়ো আচলতে এই শ্বহীদৰ পৰিয়ালৰ ফালৰ পৰা আচলতে এই শ্বহীদৰ মাটি ভূমিখিনি আচলতে সংৰক্ষণ কৰিবৰ কাৰণে তেখেতেও আচলতে বাৰম্বাৰ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছিল আৰু আমি ইতিমধ্যে পৰিয়ালটোৰ লগত আলোচনা কৰিছোঁ আৰু যিহেতু শ্বহীদৰ মাটি সংৰক্ষণ হ'ব লাগে গতিকে আমি আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে এই উৰিয়াম ঘাটৰ লগতে নেঘেৰি বিল যি উচ্ছেদ কৰা যি প্ৰাৰম্ভিক পৰ্যায়ে আৰম্ভ কৰিছে আৰু অনতিপলমে আচলতে নাওজান কৰিগাঁৱৰ যি বীৰ শ্বহীদ অনিল বৰাৰ ভূমিসমূহ আচলতে উচ্ছেদ কৰি ৰাইজৰ কাৰণে আচলতে সংৰক্ষিত ভূমি আচলতে ৰাইজৰ কাৰণে সংৰক্ষণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ এয়া হৈছে বৰ্তমান উজনি অসমৰ অৱস্থা উজনি অসমত এইদৰে এতিয়া বেদখলকাৰীয়ে কোনো ভূমি তেওঁলোকে এৰা নাই বনাঞ্চলৰ ভূমি তেওঁলোকে দখল কৰিছে খিলঞ্জীয়াৰ ভূমি তেওঁলোকে দখল কৰিছে তেওঁলোকৰ এটাই মাত্ৰ মটিভ এটাই তেওঁলোকৰ ষড়যন্ত্ৰ যে যিকোনো প্ৰকাৰে উজনি অসমৰ খিলঞ্জীয়াৰ মাটি তেওঁলোকে দখল কৰিব লাগে আৰু সেই অঞ্চলসমূহত সেই সন্দেহযুক্ত বেদখলকাৰী মানকাছাৰ পৰা যোৱা ধুবুৰীৰ পৰা যোৱা সংখ্যালঘু লোকসকলৰ নিজৰ নিজৰ বসতি তেওঁলোকে বঢ়াব বিচাৰিছে নতুনকৈ তেওঁলোকে সেই সমষ্টিসমূহত নিজক এড কৰিব বিচাৰিছে আচলতে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে এই ষড়যন্ত্ৰটি হৈছে ফিনিছ আছাম জেহাদ অসমখনৰ জনগাঁথনি সলনি কৰিব বিচাৰিছে আমি জ্বলন্ত উদাহৰণ যে উজনি অসমত যেনেকুৱা ধৰণৰ এটা আগ্ৰাসন হৈছে শিৱসাগৰ জিলাত বীৰ লাচিত খানে এটা মন্তব্য কৰিছে শিৱসাগৰ জিলাৰ ঐতিহাসিক শিৱসাগৰ জিলাখনৰ চিন্তামণিগড়কে ধৰি বিভিন্ন প্ৰান্তত এতিয়া অবৈধ বেদখলকাৰীৰ কবলত পৰিছে নদীৰ কাষৰ অঞ্চলসমূহ চৰ অঞ্চলসমূহ যিসমূহ অঞ্চলত সচৰাচৰ মানুহৰ চকু নাযায় তাত কোন মানুহ বহি আছে মানুহে হঠাৎ প্ৰশ্ন নকৰে বা আমাৰ চৰকাৰ প্ৰশাসনেও সেই অঞ্চলসমূহত জৰীপ চলাবলৈ নাযায় তাৰেই এটা সুযোগ গ্ৰহণ কৰে এইসকল সন্দেহযুক্ত বেদখলকাৰীয়ে নাগৰিকে ক'ৰ পৰা আহিছে তেওঁলোক তাৰ কোনো তথ্য নাই কিন্তু তেওঁলোকে গুজেই গজালি মেলি এঘৰৰ পৰা দুঘৰ পৰা তিনি ঘৰ এনেকৈ হৈ তেওঁলোকে এখন দুখন গাঁও তেওঁলোকে নিৰ্মাণ কৰিছে এতিয়া মই আপোনালোকক যিটো কথা ক'লোঁ যিটো শ্বহীদ পৰিয়ালৰ কথা কোৱা হৈছে অনিল বৰা যিজন 1983 চনত শ্বহীদ হৈছিল জাতিৰ কাৰণে জাতীয় শ্বহীদক জাতীয় শ্বহীদ তেখেতৰ ভূমি 52 বিঘা ভূমি দখল কৰি থৈছে চৰকাৰ প্ৰশাসনে নাজানে স্থানীয় ৰাইজে 2018 চনতে স্মাৰক পত্ৰ প্ৰদান কৰিছিল জিলা আয়ুক্তক তাৰ পাছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহল এতিয়া হঠাৎ মুখ্যমন্ত্ৰী সাৰ পাইছে কাৰণে বা মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে কাৰণে এতিয়া চৰকাৰী বিষয়া কৰ্মচাৰীসকলে দৌৰাদৌৰি কৰি দেখুৱাব যেটো অপ্ৰিয় হলেও সত্য কথা বন বিভাগৰ যেটো কথা কোৱা হৈছে ৰেংমা বনাঞ্চলৰ কথা যেটো কোৱা হৈছে তাত 20 বছৰৰ অধিক সময় ধৰি একাংশ লোকে মধ্য অসমৰ পৰা গৈ তাত তেওঁলোকে ঘৰ বনাইছে বনাঞ্চলৰ ভূমি কাটি তেওঁলোকে তহিলং কৰি তাত 500 বিঘা 1000 বিঘা তেওঁলোকে তামোলৰ খেতি লগাইছে কিন্তু বন বিভাগ নিৰ্বিকাৰ কিয় বন বিভাগে নেদেখিলে ফৰেষ্ট ৰেঞ্জাৰ সকলৰ কি গুৰুত্বপূৰ্ণ কাম তেওঁলোকে কৰিছিল তাত থকা স্থানীয় জনপ্ৰতিনিধিসকল চকুমুদাৰ কুলিৰ ৰূপত আছিল সকলো তদন্তত পোহৰলৈ আহিব সকলোৰে তদন্তৰ আউটলৈ আহিব লাগে কিন্তু এটা কথা হতা যে সন্দেহযুক্ত বেদখলকাৰী সকলৰ পৰা এই মাটিসমূহ ঘূৰাই ল'ব লাগে আৰু সকলোৰে দাবী অসমীয়া যুৱ মঞ্চই দাবী কৰিছে যে অনিল বৰাৰ যি ভূমি আছিল যিজনক জাতীয় শ্বহীদ তেখেত 2018 চনত তেখেতৰ এই বেদখলৰ বিৰুদ্ধে তেখেতক কোৱা হৈছিল কুঁৱৰীগাঁৱৰ স্থানীয় ৰাইজে গোলাঘাট জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছিল কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল এইবাৰ সকলোৱে দাবী কৰিছে যেহেতু সমগ্ৰ ৰাজ্যত এতিয়া উচ্ছেদৰ কথা চলি আছে মুখ্যমন্ত্ৰীৰ এই প্ৰচেষ্টাক সকলোৱে একেমুখে ধন্যবাদ জনাইছে খিলঞ্জীয়া লোকসকলে আৰু কৈছে যে ৰাজ্যত থকা যি 63 লাখ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে সকলো বেদখল মুক্ত হওক লগতে এই সৰু পথাৰৰ 2 নং কুঁৱৰীগাঁৱৰ টিয়াখিৰ আন্দোলনৰ শ্বহীদ অনিল বৰাৰ 52 বিঘা ভূমিও এই বেদখলকাৰীৰ কবলৰ পৰা বেদখল মুক্ত হওক ধন্যবাদ